অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউ বেছি দিন নাই আৰু আপোনালোকৰ সন্মুখতে আহি আছে অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউ আৰু ফিজিকেল ইণ্টাৰভিউত বেছি মাৰ্ক কেৰি কৰা কিছুমান সৰু সৰু টেকনিক আছে এই সৰু সৰু টেকনিকখিনি যদি আপোনাৰ জানা থাকে তেতিয়াহ'লে আপুনিও খুব সহজতে ফিজিকেল ইণ্টাৰভিউত হাই মাৰ্ক কেৰি কৰিব পাৰিব আপোনালোকে নিশ্চয় জানে বা আপোনালোকৰ গাঁৱতে এনেকুৱা বহুত ল'ৰা আছে যোনে যেতিয়া ফিল্ডত ৰানিং কৰি থাকে ফিল্ডত প্ৰেক্টিছ কৰি থাকে তেতিয়া সিহঁতৰ টাইমিংটো বহুত ধুনীয়া থাকে ইহঁতৰ মানে যেতিয়া সিহঁতৰ মানে ফিল্ডৰ টাইমিং হিচাপে যিটো আমি মাৰ্কৰ এটা হিচাপ কৰোঁ ফিল্ডত যে ইয়ে ইমান মাৰ্ক পাব সিয়ে ইমান মাৰ্ক পাব কিন্তু এনেকুৱা বহুত ল'ৰা আছে যে ফিল্ডত ৰানিং ভাল যেতিয়া ইণ্টাৰভিউৰ দিনা ইণ্টাৰভিউ দিয়ে তেতিয়া ইয়াৰ মাৰ্কটো কম আহে যিমান মাৰ্কৰ যোগ্য ইমান মাৰ্ক নাহে বা এনেকুৱা বহুত ল'ৰা আছে যোনে ফিজিকেলত বহুত ভাল থকাৰ স্বত্তেও ইণ্টাৰভিউৰ দিনা ফেইল কৰি গুচি যায় তো কিয় গুচি যায় মেইন কাৰণ হৈছে চবৰে এই টেকনিককেইটা জানা নাই আজি মই আপোনালোকক শিকাই দিম যে আপুনি কি কি টেকনিক ইউজ কৰিলে আপুনি সহজতে ফিজিকেল ইণ্টাৰভিউত হাই মাৰ্ক কেৰি কৰিব পাৰিব হাই মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে ইউটিউবত মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই অসম পুলিচৰ বিষয়ে এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ প্ৰথম কথা হ'ল আজিৰ দিনত চাকৰি পাবলৈ হ'লে চতুৰ চালাক হ'ব লাগিব অকল একফালেদি চালাক হ'লে আপুনি কেতিয়াও নোৱাৰিব তো প্ৰথম কথা হ'ল আপুনি যদি ভাবে যে মোৰ হেডকোৱাৰ্টাৰ ঘৰৰ ওচৰতে আছে বা মোৰ ইণ্টাৰভিউ দিয়া ফিল্ডখন ঘৰৰ ওচৰতে আছে যে মই ৰাতিপুৱা উঠি কিনে ঘৰৰ পৰা যাই ইণ্টাৰভিউ দিম সেইটো আপোনাৰ কথা বা আপুনি যদি ভাবে যে মোৰ ঘৰটো অকণমান দূৰত হয় তো মই এদিন আগতে যাই কিনে তাৰ ওচৰতে এটা ৰুম লৈ থাকি কিনে ৰাতিপুৱা যাই ইণ্টাৰভিউ দিম তো সেইটো আপোনাৰ ওপৰত কথা তো টেকনিকখিনি জানি ৰাখক ফাৰ্ষ্ট কথা হৈছে যে আপুনি গা পা ধুই ওলাই যাওক আপোনাৰ মেইন ধ্যান দিব লাগিব আপোনাৰ ৰিপৰ্টিং টাইমটো ঠিক আছে এইটো এতিয়া ইণ্টাৰভিউখন ৰিপৰ্টিং টাইম অনুসৰি হয় কাৰোবাৰ 6টা থাকে কাৰোবাৰ 7টা থাকে কাৰোবাৰ 8টা থাকে কাৰোবাৰ 9টা থাকে এনেকুৱা হয় না কিন্তু আপোনালোকৰ টাইম যদি 8টা 9টা 10টা এনেকুৱা থাকে তথাপিও আপোনালোকে ছয়টা ৰিপৰ্টিঙত যাবলৈ চেষ্টা কৰিব আপোনালোকে নাভাবিব যে মোৰ ৰিপৰ্টিং 10টা আছে মানে মই 10টাতে যাব লাগিব আপুনি যদি 6টাত যায় যদি মানুহ কম থাকে তেতিয়াহ'লে আপোনাক সোমাব দিব যদি মানুহ বেছি থাকে তেতিয়াহ'লে ৰখাব কিন্তু যদি মানুহ কম থাকে আপোনাক সোমাব দিয়াৰ এটা চান্স থাকে তো যদি আপুনি ৰাতিপুৱা যায় ৰাতিপুৱা দৌৰিলে সেইটো মানে আপোনাৰ কাৰণে ভাল যদি আপোনাৰ ৰিপৰ্টিং 10টাত বা 9টাত আপুনি যদি সেই 9টা বা 10টাত যায় তেতিয়াহ'লে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হাইট চেষ্ট কিবা কিবি মাপতে মেডিকেল কৰোঁতে 12টা হৈ যাব আৰু 12টাত আজিকালি ৰ'দ বহুত আছে আপুনি যদি এনেকুৱা ৰ'দত দৌৰে তেতিয়াহ'লে আপোনাৰ ৰানিংটো বেয়া হ'ব পাৰে তাৰপিছত নেক্সট কথা আপুনি যেতিয়া ভিতৰত সোমাৰ লগে লগে আপোনাক অকণমান আগুৱাই কিনে চাব যে মানে বহাই থৈ দিব আপোনাক ডাইৰেক্ট কৈ দিব যে ইয়াতে বহি থাকক লাইন অনুসৰি ঠিক আছে তো এটা কথা সদায় মনত ৰাখিব যদি আপোনাক কৈছে যে বহক তো আপুনি এনে খাৰা হৈ নাথাকি কিবা কবি না কৰি লগে লগে বহি যাব আৰু এটা কথা মনত ৰাখিব যে কেতিয়াও ভৰিত নবহিব ঠিক আছে একদম টিকা পেলাই দি মাটিত বহি যাব তো আৰু টিকা পেলাই দি যদি মাটিত বহি যোৱা তো এনেকৈ বহি চুপচাপ নাথাকিব ঠিক আছে মানে চুপচাপ মানে এনেকুৱা নহয় যে কথা পাতি থাকিব মোৰতো ভৰি দুখন যে আছে ভৰি দুখন লৰাই থাকিব সকলো সময়তে ভৰি দুখন লৰাই থাকিব আৰু বেছি মানে লগৰ তাতে যাই কিনে বহুত লগৰ মানুহৰ লগ পাব সেইকাৰণে মানে গল্প টাইপ যিটো হয় আৰু মানে কথা বতৰা কম ক'ব লাগে কাৰণ আপুনি যদি বেছি কথা কয় তেতিয়াহ'লে আপোনাৰ এনাৰ্জি ৱেষ্ট হয় আৰু যদি আপুনি ভৰিৰ ওপৰত বহি থাকে তেতিয়াহ'লে আপোনাৰ ভৰিৰ ব্লাড চাৰ্কুলেশ্যনটো কম হৈ যাব আপুনি ভৰি বিষ হ'ব বা নাৰ্ভ টাপ মানে খিচিব পাৰে ঠিক আছে তো যদি বহিব দিয়ে মানে একদম টিকা পেলাই বহি যাব আৰু ভৰি দুখনক পূৰা ৰিলেক্স ৰাখিব মানে লৰচৰ কৰি ৰাখিব তেতিয়াহ'লে ব্লাড চাৰ্কুলেশ্যনটো ঠিকে থাকে তাৰপিছত যেতিয়া যাব তো আপোনাৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বা হাইট চেষ্ট মাপিব তেতিয়া মানে কাৰো লগত বেয়া ব্যৱহাৰ কৰিব নালাগে যে বহুত এনেকুৱা হয় যে কিছুমান হাইট আছে পইণ্টত মানে মাইনাছ হৈ যায় এনে ভাবে যে মোৰ হাইটটো ঠিকে আছে কিন্তু পইণ্টত মাইনাছ হৈ যায় তো এইবিলাক মানে খং কৰিব নালাগে তো কোনোবাই যদি জানে কনফিডেঞ্চ থাকে যে না মোৰ হাইট ঠিক আছে কিন্তু মোৰ মাইনাছ দেখাইছে তেতিয়াহ'লে আপুনি স্পীড তাতে কল থল কৰি কিবা কৰিব পাৰে তো এইটো তাত আগত মুঠতে ইহঁতক ভালকৈ ৰিকুৱেষ্ট কৰিব লাগে ঠিক আছে যে ছাৰ আকৌ এবাৰ মোক মাপি চাওক হ'ব পাৰোঁ কাৰণ মই জানো ঠিক আছে এনেকুৱা কৰিব আৰু যেতিয়া মুঠতে আপোনাৰ চেষ্ট মাপাৰ পিছত আপোনাক বহাই ৰাখিব মিনিমাম আধা ঘণ্টা বহাই ৰাখিব তো আপোনাক কাপোৰ খোলাই বহাই ৰাখিব হয়তো এটা গেঞ্জি থাকিব পাৰে বা এটা হাফ পেণ্ট থাকিব পাৰে তো আপুনি এটা কাম কৰিব অকণমান হয়তো কাৰণ এতিয়া ঠাণ্ডাৰ বতৰ আহি গ'ল মুঠতে ৰ'দত থাকিবলৈ চেষ্টা কৰিব মুঠতে বডি গৰমটো কৰিবলৈ চেষ্টা কৰিব যদি থিয় হৈ ৰাখিব দিয়ে তেন্তে হাত ভৰি লৰচৰ কৰিব বা মানে জাম্প কৰি থাকিব তাতে জাম টাম কৰিলে একো নকয় এক্সাৰচাইজ কৰি ৰাখিব তাৰপিছত যেতিয়া আপোনাৰ টেষ্ট মাপাৰ পিছত যেতিয়া আপোনাৰ মেডিকেল কৰাব মেডিকেল ধুনীয়াভাৱে আপুনি দিব মেডিকেলত যি কৰাই আপোনালোকক সোধে সেইটো কৰাব মেডিকেলত বিশেষকৈ বেয়া ব্যৱহাৰ নকৰিব কাৰণ মেডিকেল ডক্টৰে এনেকুৱা এজন মানুহ আছে যদি আপোনাক যদি ফিট থকাৰ উপৰিও যদি কয় যে আনফিট তেতিয়াহ'লে কিন্তু আপোনাৰ ওলাই যাব লাগিব আৰু যদি আনফিট থকাৰ উপৰিও যদি আপোনাক কয় যে না ফিট আছে তেন্তে কিন্তু আপুনি ফিট হ'ব তাৰপিছত আহিব যে আপোনাৰ যেতিয়া কি লগাব
আপোনাৰ চেষ্ট নাম্বাৰ লগাব, আপোনাৰ GPS লগাব, তেতিয়া GPS লগাইও বহু সময় বহাই থৈ দিয়ে। মুঠতে যিমান বাৰ আপোনাক বহাই ৰাখিব, ঠিক আছে, যিমান বাৰ বহাই ৰাখিব আপুনি ডাইৰেক্ট টিকা পেলাই কিনে বহাই দিব, কটিখন মাটিত পেলাই কিনে বহাই দিব, ভৰি দুখনক ৰিলেক্স ৰাখিব। আৰু নেক্সট হ'ল যে যেতিয়া আপোনাক ৰানিং কৰিব দিব, ফাৰ্ষ্ট কথা মনত ৰাখিব যে যদি আপোনাৰ মানে সুবিধা হয় জোতাযোৰ খুলি কিনে ৰানিং কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে, কাৰণ জোতাৰ ৱেইট যদি আপোনাৰ কমি যায় ৰানিং কৰোঁতে বহুত সুবিধা হয়। যোনে মানে প্ৰেক্টিছ কৰি আছে ইয়ে গম পায়, যোনে প্ৰেক্টিছ কৰা নাই আপুনি এতিয়া সময় আছে, 2 দিন যদি জোতা পিন্ধি প্ৰেক্টিছ কৰে তো তেন্তে আৰু 2 দিন মানে জোতা খুলি কিনে প্ৰেক্টিছ কৰাৰ চেষ্টা কৰক। আপুনি চাব যে মানে জোতা খুলি মাৰিলে টাইমিংটো অকণমান হ'লেও আপোনাৰ ভাল আহিব। ইয়াৰ পিছত কথা হ'ল যে যেতিয়া ৰানিং আপোনালোকক চুৰু বুলি ক'ব, ঠিক আছে, যেতিয়া হুইচেল মাৰিব খৰধৰ কৰিব নালাগে। আপুনি যিমান সময় GPS-ৰ ইফালে আছে, গেটৰ ইফালে থাকিব, সিমান সময়লৈকে আপোনাৰ মানে টাইমিংটো আৰম্ভ নহয়। আপুনি নাভাবিব যে হুইচেল মাৰিল মানে টাইমিং আৰম্ভ হ'ল। যিমান সময় আপুনি GPS গেট ক্ল'জ নকৰিব তেতিয়ালৈকে আপোনাৰ টাইমিং ষ্টাৰ্ট নহয়। আৰু GPS মানে গেটটো ক্ল'জ কৰাৰ পিছত আৰু আপুনি নৰখিব, আপুনি দাউৰি থাকিব। আৰু এটা কথা, দাউৰাৰ সময়ত 99% মানুহে কি হয় মানে নিজৰ কেইপাক মাৰিলে এইটো পাহৰি যায়, হয়নে, পাহৰি যায়। তেতিয়া আপুনি যদি সেই ফিল্ডৰ যদি কোনোবা পুলিচক বা কাৰোবাক যদি সুধি থাকে যে ছাৰ মোৰ কেইপাক হ'ল, মোৰ কেইপাক হ'ল, আপোনাক কিন্তু কোনে কৈ নিদিয়ে যে মই আপোনাৰ কেইপাক হ'ল, কিবা কিবি এইবিলাক কৈ নিদিয়ে। তো সেই এইটোৰ কাৰণে বহুতে কি কৰে যে শিলগুঠি লৈ যায়, ঠিক আছে, যাৰ ফিল্ডটো যিমান পাকৰ হয়, কাৰোবাৰ 16 পাকৰ আছে, কাৰোবাৰ 8 পাকৰ আছে। তো এটা কথা মনত ৰাখিব যে শিলগুঠি কেতিয়াও নল'ব, ঠিক আছে। আপুনি বা শিলগুঠি লৈছে, আপুনি এপাককৈ মাৰি আছে, এটাকৈ পেলাই দি আছে, ঠিক আছে, এনেকুৱা হ'ব পাৰে নেক্সট পাক যেতিয়া আপুনি মাৰিব সেই শিলগুঠিটো আপোনাৰ ভৰিৰ তলতো পৰিব পাৰে, আপুনি দুখ পাব পাৰে, বা আপোনাৰ নপৰিলেও আপোনাৰ লগৰকেইটা পৰিব, ঠিক আছে। তো আপোনাৰ লগৰকেইটা নপৰিব, নেক্সট বেচ জইন আহিব, তাৰ পৰিব পাৰে। তো ইয়াৰ কাৰণে কি কৰিব, আপুনি যে ৰবাৰ যে আছে, চিকন ৰবাৰ কেইটা আছে যে আছে, ছোৱালী মানুহে যে চুলি বান্ধে বা বেলেগ কামত যে ইউজ কৰে, সেনেকুৱা ৰবাৰ ল'ব। আপোনাৰ যি পাকৰ হয় যে সেনেকুৱা ৰবাৰ লৈ যাবলৈ চেষ্টা কৰিব। ৰবাৰ হাতত বা আঙুলিত সোমাই ৰাখিলে হ'ল, এই হাতত 4টা, এই হাতত 4টা আঙুলি লগাই ৰাখিলে হ'ল, এইটো পেলাই দিলে হ'ল, কাৰণ এইটো ভৰিৰ তলত পৰিলে একো নাই। নেক্সটত কথা হ'ল যে বহুতে ঘড়ী ইউজ কৰে, ঠিক আছে, মানে টাইমটো দেখাৰ কাৰণে ঘড়ী ইউজ কৰে। তো এনেকুৱা ঘড়ী ইউজ কৰিলে ভাল, আৰু বহুত ফিল্ডত আছে যে ঘড়ী ইউজ কৰিব নিদিয়ে। আৰু এনেকুৱাও বহুত হয় ইয়াত যিমানজনে ঘড়ীটো ইউজ কৰে তো ইহঁতেতো মানে কাটা চিষ্টেম ঘড়ী ইউজ নকৰে, টাইমাৰ ঘড়ী ইউজ কৰে। তো টাইমাৰ ঘড়ীটো কি হয়, যদি বডি যদি মানে ব্লাডটো বহুত গৰম থাকে আৰু সেই ৰ'দো যদি গৰম হয়, ঠিক আছে, মানে সেই সময়ত যদি বহুত ৰ'দ পৰি থাকে, তো মানে এই ঘড়ীটো যদি মানে একদম সূৰ্যৰ লগত যদি ডাইৰেক্ট কি হৈ যায় তেতিয়াহ'লে টাইম ষ্টপ হৈ থাকে। বহুত এনেকুৱা হয়, মোৰ লগতে এনেকুৱা হৈছিল, টাইমটো ষ্টপ হৈ থাকে, টাইমটো মানে আগবাঢ়ি নাযায়। তো আপুনি যদি যেতিয়া সূৰ্যৰ পোহৰ নপৰিব তেতিয়া টাইমটো আৰম্ভ হ'ব, আপুনি ভাবিব যে টাইমিংটো বহুত আছে, মোৰ লাহে লাহে মাৰিলেও হ'ব। তো এনেকুৱা মোৰ লগত এনেকুৱা হৈছে। তো সেইকাৰণে মই কওঁ যে মই নাজানো কিমানজনৰ লগত এইটো হৈছে, কাৰণ মোৰ লগতে হৈছে, মই নিজে ঘড়ী পিন্ধি দৌৰিব গৈছোঁ, তো মোৰ লগত এনেকুৱা হৈছে। তো আপুনি এইটো ভুল কেতিয়াও নকৰিব। নেক্সটত হ'ল যেতিয়া আপোনাৰ ৰানিং কমপ্লিট হ'ব, ৰানিং কমপ্লিট হোৱাৰ লগে লগে আপুনি যেতিয়া মানে সেইফালে সোমাই যাব, তো সোমাই যোৱাৰ লগে লগে কেতিয়াও বহি নিদিব বা শুই নিদিব। বহুত মানুহ এনেকুৱা হৈ যায় যে একদম মানে ডাইৰেক্ট যাই কিনে বহি দিয়ে বা ডাইৰেক্ট যাই কিনে শুই দিয়ে। তো আপুনি কেতিয়াও নকৰিব, বাছ দুটা কাম কৰিব। আপুনি যাই কিনে নৰখি আপুনি জাষ্ট ওপৰ জাম্প কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে। বেছি সময় নহয়, বাছ 30 ছেকেণ্ড আপুনি জাম্প কৰক। 30 ছেকেণ্ড জাম্প কৰাৰ পিছত আপুনি বাছ 10 ছেকেণ্ড, 15 ছেকেণ্ড, 20 ছেকেণ্ড, মুঠতে 1 মিনিট যিমান আপোনাৰ সক্ষম হয়, এইটো যে তম্বুটো যে বনায়, বাঁহ যে গাৰে খুঁটি যে থাকে, আপুনি তেনেকুৱা এটা খুঁটি চাই কি কৰিব, হাত দুখন তলফালে দি ভৰি দুখনে বাট এনে লগাই দি মানে উল্টা হৈ ৰাখিবলৈ চেষ্টা কৰিব, যে ভৰি ওপৰফালে, মূৰটো অকণমান তলত। মই লিখি দিম, আপুনি যদি 30 ছেকেণ্ড এনেকৈ থাকিব পাৰে তেতিয়াহ'লে মানে 30 ছেকেণ্ড পিছত আপুনি নমাৰ লগে লগে আপুনি এনেকুৱা ফিল হ'ব যে বডি একদম ৰিলেক্স। আপোনাক যদি লগে লগে লং জাম্প কৰিব দিয়ে, আপুনি লগে লগে লং জাম্প কৰিব পাৰিব। কিন্তু ভয় নাখাব যে আপোনাৰ ৰানিং শেষ হোৱাৰ লগে লগে যে লং জাম্পটো আৰম্ভ হ'ব, সেইটো কথা নহয়। আপুনি মিনিমাম 15 মিনিট, 20 মিনিট, আপুনি যদি মানে থাৰ্ড গ্ৰুপ বা ফ'ৰ্থ গ্ৰুপত যদি আপুনি ৰানিং কৰে, তেতিয়াহ'লেতো আপুনি আধা ঘণ্টা 1 ঘণ্টা মানে সময় পাব। যদি আপুনি প্ৰথম গ্ৰুপত ৰানিং কৰে, তথাপিও কিন্তু আপুনি 15 মিনিট এনেকুৱা এটা সময় পাবই। সেই সময়ত আপুনি মুঠতে পেচাব কৰিবলৈ নাযাব, ঠিক আছে। মানুহে ইণ্টাৰভিউ দিব গ'লে মানুহৰ এটাই প্ৰব্লেম, খালি গেট মানে পাৰ হোৱাৰ লগে লগে যদি কয় যে মানে ইয়াতে বহা, লগে লগে বোলে চাহ পেচাব কৰি আহোঁ, এইটো ভুল নকৰিবা, ঠিক আছে। পেচাব মানে নকৰিবলৈ চেষ্টা কৰিব, যে একদম যদি আপুনি গেটত সোমোৱাৰ আগতে পেচাব কৰি ল'ব। অসম পুলিচৰ ইণ্টাৰভিউত ইমানো সময় নালাগে, 3 ঘণ্টাৰ ভিতৰতে প্ৰায় A to Z কাম হৈ যায়, 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰতে। তো আপুনি যেতিয়া মুঠতে এই ৰানিং আৰু লং জাম্পৰ গেপত পেচাব কৰিবলৈ চেষ্টা নকৰিব, ঠিক আছে। একেবাৰে ইণ্টাৰভিউ যেতিয়া ক্ল'জ হ'ব, মানে আপুনি চিন আপ কমপ্লিট কৰাৰ পিছত বডি ৰিলেক্স যেতিয়া কৰিব, তেতিয়া আপুনি পেচাব কৰিব পাৰে।
লং জাম্পৰ ভিতৰত পেচাব নকৰিবলৈ চেষ্টা কৰিব আৰু যে লং জাম্পটো যে আছে চবে কয় যে লং জাম্প এক্সিলেণ্ট নাহে লং জাম্প এক্সিলেণ্ট নাহে বাছ এটা ট্ৰিক মানে লং জাম্পত আপোনালোকে এপ্লাই কৰিব যে আপোনাক কোনো বেছি ডিষ্টেঞ্চ এটা দিয়া নহয় লং জাম্প কৰিবলৈ কিন্তু যিখিনি ডিষ্টেঞ্চ দিয়ে বহুত এইখিনি চাফিচিয়েণ্ট ঠিক আছে তো বহুতে কি কৰে যে লং জাম্প মানে য'ৰ পৰা ৰানিং শুৰু কৰে তাৰ পৰাই স্পীডটো দিয়ে ঠিক আছে তাৰ পৰা স্পীডটো দিয়ে যোনে মই লিখি দিম যোনে য'ৰ পৰা ৰানিং ষ্টাৰ্ট হ'ব তাৰ পৰা যদি মানে ৰানিঙৰ যদি স্পীড লৈ আহে তেতিয়াহ'লে ইয়াৰ ভৰিটো কেতিয়াও লং জাম্পৰ যিটো মানে দাগ থাকে দাগৰ পৰা যিটো মাৰিব লাগে যে এটা কাঠ বহাই দিয়ে বা জিপিচটো বহাই দিয়ে এই কেতিয়াও মানে ভৰিটো মিলাব নোৱাৰিব হয়তো দাগ ক্ৰছ কৰিব লাগিব নহ'লে 1 ফুট ইফালৰ পৰা জাম্প হ'ব তো এইটো মানে ইয়াৰ কি পদ্ধতি আছে তো আপুনি য'ৰ পৰা ৰানিং আপুনি আৰম্ভ কৰিব তাৰ পৰা বাছ মানে এটা লিমিট স্পীড লৈ লিমিট স্পীডত গুচি যাব মানে এনেকুৱা নহয় যে একেবাৰে চলো এনেকুৱা নহয় যে স্পীড যেতিয়া আপুনি আপোনাৰ দাগটো একবাৰে দেখিব পাৰিব ঠিক আছে যে মোৰ দাগটো ইয়াত আছে মই একদম দাগ দেখা পাইছোঁ তেতিয়া আপুনি একেবাৰে আপোনাৰ ভিতৰত যিমান স্পীড আছে 100 মিটাৰৰ সেই স্পীডটো লগাই দিব আপুনি 100% আপোনাৰ ভৰি যায় তাত মিলিব বহুতৰে প্ৰব্লেম লং জাম্পত এটাই প্ৰব্লেম যে ষ্টেপ নিমিলে হয়তো একেবাৰে দাগ ক্ৰছ কৰি যায় নহ'লে ইফালে 1 ফুটৰ ইফালৰ পৰা মাৰি দিলে 16 ফুটত যায় পৰিলে এক্সিলেণ্ট নাপালে কিন্তু ই যদি একদম সঠিক ঠাইৰ পৰা যদি মাৰে তেতিয়াহ'লে কিন্তু এক্সিলেণ্ট পায় তো সেইটো প্ৰব্লেম মানে শুধৰাই এটাই কি হয়তো সদায় প্ৰেক্টিছ কৰি থাকক প্ৰেক্টিছ কৰোঁতে এদিন আহি যাব আৰু নহ'লে যদি শ্বৰ্ট টাৰ্মত কৰিব খোজা তেতিয়াহ'লে এইটোৱে আছে যে য'ৰ পৰা ৰানিং ষ্টাৰ্ট কৰিব তাৰ পৰা লাহে এটা ষ্টেপ লৈ যোৱা ৰানিঙৰ যেতিয়া আপুনি ডাইৰেক্ট টাৰ্গেটটো দেখিব বা তাৰ পৰা এটা স্পীড দি কিনে মাৰিলে আপোনাৰ 100% এক্সিলেণ্ট আহি যাব আৰু যেতিয়া চিনাপ আছে চিনাপততো একো কোৱাই নাই আপোনাৰ যদি তাকত আছে আপুনি মাৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব চিনাপত হিলাহেলি নকৰিব যিমান হিলাহেলি কৰিব সিমানো আপোনাৰ মানে হাতত প্ৰেছাৰ পৰিব আৰু হাতটো বেছি খুলি নিদিয়াকৈ একদম বডি শ্বেপত এটা মিলাই ল'লে হৈ গ'ল যদি এনেকৈয়ে যদি এইকেইটা টেকনিক যদি ইউজ কৰি যদি আপুনি ফিজিকেল ইণ্টাৰভিউ দিয়ে তেতিয়া মই কৈ দিম মানে আপোনাৰ একদম 100% আপোনাৰ ফিজিকেলত আপুনি মানে মাৰ্ক এটা কেৰি কৰি আনিব পাৰিব আপুনি ৰিটেন এক্সামত বহিব পাৰিব তো আপোনাক যদি ইনফৰমেশ্যনখিনি যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি এই ভিডিঅ'টো আপোনালোকৰ সব যিমান অসম পুলিচ প্ৰেমী আপোনাৰ ফ্ৰেণ্ড আছে সবৰ লগত শ্বেয়াৰ কৰি দিব যাতে সবে বুজি পায় যে ইণ্টাৰভিউত কেনেকৈ দিব লাগে বা কি টেকনিক কৰিব কি টেকনিক ইউজ কৰিব লাগে তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ